কৃষ্ণ জয় গুৰু শংকৰ জয়তে আজি অনুষ্ঠানৰ আমাৰ সকলোৰে শ্ৰদ্ধাৰ ভক্তিসুধা সন্ধানী সত্ৰৰ মুখ্য উপদেষ্টা লৈ প্ৰভুকে প্ৰমুখ কৰি সভাপতি সম্পাদক আৰু সমস্ত ভকত বৈষ্ণৱ বান্ধৱ বা প্ৰায় সমস্ত জনচৰণলৈ আমি জয়তে সেৱা জনাইছো কৃষ্ণ আৰু এজোকা ঘোষাৰে প্ৰভুৰ চৰণলৈ সেৱা জনাইছো কৃষ্ণ তোমাৰ শৰণ সেৱাৰ গোবিন্দ নজানো একো উপায় যিমতে সেৱাত কৰিতে হৰি জোৱাই কৰিতে হৰি জোৱাই কৃষ্ণ কৃষ্ণ হৰি অ ৰাম কৃষ্ণ কৃষ্ণ দুৰ্গা প্ৰভু কৃষ্ণ সেৱা জনাইছো আসন ভাগি গ্ৰহণ কৰি আগবাঢ়ক কৃষ্ণ 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 ভাল পৰম শ্ৰদ্ধাৰ বাপ সমস্ত আয়কৰ আমি ইতিমধ্যে ভক্তিসুধা সন্ধানী সত্ৰত জন্ম ৰহস্য পুথিভাগ একাধিক্ৰমে পাঠ কৰা হ'ল প্ৰত্যেক সোমবাৰে প্ৰতিটো সোমবাৰতে আমি পাঠ কৰি আহি আজি আমি 172 সংখ্যক পদজোকাৰ পৰা আমি পিছলৈ আগবাঢ়িম আৰু এইখিনি সময়ত আমি যিখিনি পালো পাঠৰ মাজত সেই কথাখিনি ইতিমধ্যে এনেকুৱা আছিলে যে প্ৰলয়ৰ অন্তত প্ৰভু ভগৱন্তৰ সমস্তকে হৃদয়ত সামৰি তেওঁ অনন্ত শয্যাত বিশ্ৰাম লৈ আছে আৰু সেইখিনি সময়তে নাৰদে দূৰৰ পৰাই দেখি প্ৰভু ভগৱন্তৰ এই অৱস্থাটোৰ কথাটো লক্ষ্য কৰি প্ৰভুৰ ওচৰলৈ কাষ চাপি আহিলে আৰু প্ৰভুক সেৱা জনাই কলে যে প্ৰভু তুমি প্ৰলয়ৰ অন্তত এতিয়া বিশ্ৰাম লৈছা আৰু নিশ্চয় তুমি ইয়াৰ পিছত পুনৰ সৃষ্টি কৰিবা এতিয়া এই যে পুনৰ সৃষ্টি কৰিবা সেইখিনি সময়ত তুমি ক'ত কেনেকৈ তোমাৰ লীলা তোমাৰ সেই বিভিন্ন কৰ্মৰাজি কেনেকৈ তুমি প্ৰকাশ কৰিবা সেই পৰিকল্পনা সম্পৰ্কে কবানে এনেকে বুলি নাৰদে ভগৱন্ত কৃষ্ণৰ চৰণত সেৱা জনালে প্ৰভু কৃষ্ণই নাৰদৰ নিচিনা এজন বৈষ্ণৱৰ কাষত তেওঁৰ লীলা তেওঁৰ গুণ তেওঁৰ কৰ্মৰাজি তেওঁৰ পৰিকল্পনা বৰ্ণনা কৰিবলৈ পাই প্ৰভু ভগৱন্তৰ উৎফুল্লিত হৈ কলে যে মই এনেদৰে পুনৰ আগবাঢ়িম আৰু এইখিনি ভৱিষ্যতে মোৰ পৰিকল্পনা আৰু সেই পৰিকল্পনাত তুমিও নিশ্চয় কোনো স্থানত তোমাৰো অৱস্থান থাকিব এনেকৈ যেতিয়া কলে এতিয়া সেই কথাখিনি আগবাঢ়ি আহি এতিয়া আমি পালোহি যে ইতিমধ্যে প্ৰভু ভগৱন্তই তেওঁ মানে এনেকুৱা এটা সেই ঠাইখিনি পালেহি যে গোপীসকলৰ ইতিমধ্যে তেওঁ গকুল ত্যাগ কৰিলে অক্ৰূৰে গৈ তেওঁক লৈ আহিলে আৰু ইতিমধ্যে কংসকো বধ কৰিলে কংস বধু হল আৰু এতিয়া তাৰ পিছত এনেকৈ তেওঁ সেই গোপীসকলৰ কথা কৈছে গোপীসকলৰ যিসকলে তেওঁক কেৱল ভকতিৰ বাবেই প্ৰভু ভগৱন্ত ভকতৰ ওচৰত বৈশ্য হৈ প্ৰভু ভগৱন্ত একোৰে
তেওঁৰ অভাৱ নাই। প্ৰভু ভগৱন্তৰ একোৱেই নাইকিয়া নহয়, কিন্তু প্ৰভু ভগৱন্তই তাৰ মাজতে বিচাৰে ভকতে তেওঁৰ গুণগান গাওক। তেওঁৰ যিমান লীলা, তেওঁৰ যিমান কৰ্ম, তেওঁৰ যিমানখিনি মহিমা বৰ্ণিত সমস্ত কৰ্মৰাজি, সেই কৰ্মৰাজিৰ মাজেদি বৰ্ণিত হোৱা প্ৰকাশিত হোৱা যশস্যা গুণ গান এইখিনি ভকতৰ মুখেৰে প্ৰকাশ হওক। সেইকাৰণে এইখিনি প্ৰভুৰ গুণগান চৰিত্ৰ কথন মথন ভকতৰ দ্বাৰা হয় বাবে ভকতৰ জৰিয়তে সমস্ততে প্ৰভুৰ গুণগান বিয়পি পৰে। সেইকাৰণে প্ৰভুৱে ভকতক বৰ ভাল পায়। ভকতক তেওঁ সেয়ে ভকতৰ য'ত আলোচনা হৈছে, সৎসংগত থাকি কৃষ্ণৰ গুণ নাম শ্ৰৱণ কীৰ্তন য'ত হৈছে, তাত ভকতৰ ওচৰলৈ গৈ প্ৰভু ভগৱন্তই নিজে মূৰ্তিমান হৈ থাকে। তেওঁ তাতেই ভকতৰ মুখেৰে প্ৰকাশিত হোৱা তেওঁৰ গুণবোৰ নিজে শুনি বৰ আনন্দিত হয়। এই কথাটোকে কৈছে, আমাক নামঘোষাতো কৈছে, বিভিন্ন ঠাইতো কৈছে যে ভকতে য'ত থাকে মই তাত উপস্থিত হওঁ, কাৰণ মই মোৰ নিজৰ গুণগান যিসকলে কৰে সেইসকলৰ কথা তেওঁলোকৰ মুখে মোৰ কৰ্ণত যেতিয়া পৰে মই আনন্দিত। এয়া প্ৰভুৰ কথা। সেইকাৰণে প্ৰভু আৰু অৰ্থাৎ প্ৰভু কৃষ্ণ আৰু ভকতৰ মাজৰ সম্পৰ্কটো সেইকাৰণে সদায় প্ৰেম সম্পৰ্ক। ভগৱন্তৰ গুণগানৰ কথা ভকতে প্ৰকাশ কৰিছে, ভকতৰ মুখৰ কথা কৃষ্ণই নিজে শুনিছে। এইয়া গুণতে তুষ্ট গুণলোভোধ মাধৱ, তেওঁ গুণলোভোধ। গতিকে নাৰদে এতিয়া তেওঁৰ কথা শুনিবলৈ বিচাৰিছে, তেওঁৰ মহিমা, তেওঁৰ লীলা, এই গোটেই কথাখিনি ভৱিষ্যতৰ পৰিকল্পনা, এইবিলাকৰ কথাও যেতিয়া কবলৈ পালে, গতিকে নাৰদক প্ৰভুৱে খুব আনন্দ মনে কৰে। এয়াই হৈছে জন্ম ৰহস্যৰ মূল কথাখিনি। সেই জন্ম ৰহস্যৰ মাজৰ এতিয়া আহি আহি আমি পালোহি। এয়া ইতিমধ্যে আমাক পাৰ কৰিলে প্ৰেম ভকতিত মোক কৰিব অধীন, নপাৰিব হুজিবাক গোপিকাৰ ঋণ। এয়া কলে। এইখিনি আমি ইতিমধ্যে এই গোপীসকলৰ জৰিয়তে প্ৰভুৰ প্ৰতি থকা প্ৰেম সমস্ত বাদ দি ঘৰ সংসাৰ গৃহ পুত্ৰ পৰিবাৰ সমস্ত বৈষয়িক বিষয় বাসনাৰ সমস্ত উপাদান ত্যাগ কৰি একান্ত মনে ভগৱন্তক চিন্তা কৰিলে, ভগৱন্তক অৰ্পণ কৰিলে নিজক। অৰ্থাৎ এয়া ভগৱন্তৰ ওচৰত যি গোপীসকলে প্ৰেম নিবেদন কৰিলে, সেই প্ৰেমৰ পৰিৱৰ্তে প্ৰভু ভগৱন্তই বিনিময়ত দিবলৈ একো নাই। সেইকাৰণেই কৈছে গোপিকাৰ ঋণ বুলি কৈছে, এয়া ঋণ থাকি গল বুলি কৈছে। কৃষ্ণই কৈছে গোপীসকলে যি প্ৰেম তেওঁৰ প্ৰতি প্ৰদৰ্শন কৰিলে, যি ভকতি প্ৰদান কৰিলে প্ৰভুৰ চৰণত, সেই ভকতিৰ বাবে কৃষ্ণ প্ৰভু ভগৱন্তই নিজে কলে মই ঋণী হলো, মই ঋণী হলো, তোমালোকে দিয়া প্ৰেমৰ প্ৰতিদান বিনিময় দি মই শেষ কৰিব নোৱাৰো, মই ঋণী হলো। এইখিনিলৈকে আমাৰ শ্ৰদ্ধা বা সমস্ত আহক, আমি এইখিনিলৈকে জন্ম ৰহস্যৰ কথাখিনি ইতিমধ্যে পালো। এতিয়া আমি ইয়াৰ পিছত আমাৰ পিছৰ অংশখিনি পাঠ কৰিবলৈ ওলাইছো। কৃষ্ণ যদ্যপি কোটি ব্ৰহ্মাণ্ডৰ, তথাপি অধীনময়ী ভকত জন, ভকতত পৰে মূৰ প্ৰিয় নাহি আন, কহিলো স্বৰূপময়ী মুনি মূৰ প্ৰাণ। প্ৰভু ভগৱন্ত নাৰদৰ আগত কৈ যাওঁতে এতিয়া কৈ গৈ আছে বোলে এইখিনি পাইছেই যে
হে মুনিবৰ শুনা, কথাটো হ'ল মোক সকলোৱে ঈশ্বৰ বুলি কয়, আৰু যিজন ভকত তেওঁ জানে মই অনাদি, মই অনন্ত, মই সৰ্বোত্তম পুৰুষ, এইটোও জানে। কিন্তু সেইটো হোৱা স্বত্তেও সকলোৱে মোক কোটি ব্ৰহ্মাণ্ডৰ ঈশ্বৰ বুলি কোৱা স্বত্তেও কিন্তু মই ভকতজনৰ ওচৰত ঋণী, ভকতজনৰ ওচৰত অধীন। এইকাৰণে অধীন সমস্ত প্ৰেম আৰু সমস্ত যি বাসনা প্ৰভুৰ মনত লীলাৰ মাজতে সোমাই আছে, সেইখিনি ভকতজনে পূৰ্ণ কৰে। প্ৰভুৰ আনন্দৰ কাৰণ হয় ভকতজন। সেইকাৰণে কৈছে যে মই সমস্ত কোটি ব্ৰহ্মাণ্ডৰ মই ঈশ্বৰ হলেও কিন্তু ভকতজনৰ ওচৰত মই বৈশ্য, ভকতজনৰ মই অধীন। অৰ্থাৎ ভকতজনৰ অধীন বুলি কৈ এইটোকেই কৈছে যে ভকতজন আৰু তেওঁৰ মাজৰ প্ৰেম সম্পৰ্ক, এই প্ৰেম সম্পৰ্ক, এই প্ৰেম এনাজৰী, এয়া হৈছে ভকতি। ভকতিৰ মাজতে প্ৰভু কৃষ্ণই ভকতজনক সেই ভকতজনৰ লগত সম্পৰ্ক স্থাপন, আৰু এয়াই হৈছে প্ৰভু ভগৱন্তৰ আটাইতকৈ আনন্দৰ উৎস, আনন্দৰ কাৰণ। প্ৰভুৱে নিজ মুখে ভকত তপৰে মূৰ নাহি প্ৰিয় নাহি আন, কহিলো স্বৰূপময়ী তুমি মোৰ প্ৰাণ। সেয়া নাৰদ, সেইকাৰণে মই তোমাক কলো যে ভকতজনতকৈ মোৰ আৰু প্ৰিয়তম কোনো থাকিব নোৱাৰে। এই কথাটো ক'লে। এইখিনি আমি পালো। আমাৰ জন্ম ৰহস্য পুথি এটা বৈশিষ্ট্য, পুথি পাঠ কৰি যাওঁতে আমি অনুভৱ কৰো ঘটনাক্ৰম একেবাৰে খুব সুশৃংখলিতভাৱে আগবাঢ়ি গৈ থাকে, আৰু গৈ থাকোতে প্ৰত্যেকটো প্ৰভুৰ লীলা, এটা লীলা এৰি দ্বিতীয়টো লীলালৈ যায়, সেই লীলা শেষ কৰি তাৰ পিছলৈ যায়, এনেকুৱাকে প্ৰত্যেকটো লীলাৰ কথা এই জন্ম ৰহস্যত বৰ্ণিত হৈ আছে। এয়া গোপীসকলৰ কথা কলে, ভগত ভগৱন্তৰ সম্পৰ্কৰ কথা কলে। এইবাৰ এতিয়া কব আমাৰ আন এজন ভকতৰ কথা কব, সেইজন হৈছে উদ্ধৱ। এতিয়া আমি পিছৰ পদলৈ আগবাঢ়িছো। কৃষ্ণ অবিষ্ণিৰ বংশত উপগৌৰতনয়, হৈবন্ত উদ্ধৱ মূৰ ভক্ত গকুলক লাগি পাছে অহাংক পঠাইবো, বচন সন্দেশে পাছে ব্ৰজক জুৰাইবো। এই কথা আদি কলে। আমাৰ এই পুথিত যিহেতু বিশাল, বিশেষকৈ দশমাস্ত্ৰ সম্পূৰ্ণৰূপে প্ৰকাশিত হৈছে, ইয়াৰ বাদেও আটাইকেইটা মুখ্য অৱতাৰৰ কথাও ইয়াত উল্লেখিত হৈ আছে। যে বিশাল এটি বিষয়, বিশাল এক কথা, এই গোটেই কথাখিনি কওঁতে কলে বৰ বৃহৎ হব, কিন্তু জন্ম ৰহস্য পুথিত সেইকাৰণে মাত্ৰ দুটি এটি বাক্যৰ মাজেদি, পদৰ মাজেদি বহু বিশাল বিশাল কথা ইয়াতে প্ৰকাশিত কৰি খুব সাৰাংশ হিচাপে কৈ থোৱা আছে। এতিয়া ইয়াতে এটি কথা কলে, বিষ্ণুৰ বংশত উপগৌৰতনয়, হৈবন্ত উদ্ধৱ মোৰ ভক্ত অতিশয়। এতিয়া আমি সকলোৱে শুনিছো বিষ্ণু বংশত, এয়া আমাৰ উদ্ধৱৰ কথা। এতিয়া কথাটি কৈছে উদ্ধৱ, এই উদ্ধৱ হৈছে প্ৰভু ভগৱন্তৰ একান্ত ভকত। উদ্ধৱক জিজ্ঞাসু ভকত বুলি কয়। প্ৰভুৰ সম্পৰ্কে জানিবলৈ তেওঁৰ সীমাহীন প্ৰশ্ন, প্ৰভু কোন, প্ৰভুৱে কি ভাল পায়, প্ৰভুক কেনেদৰে পাব পাৰি, প্ৰভুৱে কি কব বিচাৰে, আমিবোৰ কোন, এই গোটেই কথাবোৰ তেওঁ সকলো সময়তে খুব নিচিৰাকৈ তেওঁৰ মনলৈ আহি থাকে, আৰু যেতিয়াই প্ৰভুক লগ পাইছে তেতিয়াই প্ৰভুৰ লগত মাত্ৰ প্ৰশ্নহে হৈছে, প্ৰভু এইটো কি, সেইটো কি।
অৰ্থাৎ প্ৰভুৰ জৰিয়তে প্ৰভুৰ কথা তেওঁৰ মুখে জানিবলৈ সীমাহীন অনুসন্ধিৎসু মন এয়া উদ্ধৱ ভকতৰ। ভকত হিচাপে উদ্ধৱক জিজ্ঞাসু ভকত বুলি কয়। এতিয়া আমাৰ উদ্ধৱ সম্পৰ্কে বৰ বিশদভাৱে আমি যদিও নাপাওঁ, তথাপি আমি কিছু যিখিনি আমাৰ ভাগৱত শাস্ত্ৰতে আছে সেইখিনিকে অকণমান আগবঢ়াবলৈ ওলাইছো। কথাটো হৈছে, আমাৰ বসুদেৱৰ সম্বন্ধীয় ভাতৃৰ নাম হ'ল দেৱভাগ। আকৌ এই দেৱভাগৰে আন এটি নাম হৈছে উপগৌৰ বা সত্য। এতিয়া এই দেৱভাগ বা উপগৌৰ বা সত্যকৰ পুত্ৰ হৈছে উদ্ধৱ। এয়া উদ্ধৱক আকৌ আমাৰ ভাগৱত শাস্ত্ৰৰ বিভিন্ন ঠাইত কেতিয়াবা উদ্ধৱ বুলি কৈছে, কেতিয়াবা হৰিমেধা বুলি কৈছে, কেতিয়াবা দেৱশ্ৰৱা বুলিও কৈছে। এতিয়া এই উদ্ধৱৰ 5 বছৰ যেতিয়া বয়স, সেইখিনি সময়ৰ পৰাই উদ্ধৱ মানে একেবাৰে লৰালি কালৰ পৰাই কৃষ্ণৰ প্ৰতি অনুৰক্ত আছিল। খাওঁতে শুওঁতে উঠোতে বহোতে তেওঁ এই কৃষ্ণৰ লৈ তেওঁ সমস্ত কল্পনা জল্পনা, সমস্ত চিন্তা চৰ্চা, এয়া হ'ল উদ্ধৱৰ লৰালি কালৰ কথা। কেতিয়াবা তেওঁ যদি বালিত খেলিছে, তাতে কৃষ্ণৰ ছবিটো আঁকিছে। আকৌ বালি অলপ গোটাই সেই তাতেই কৃষ্ণ বুলি কৃষ্ণৰ তেনে এটি অৱয়ব বালিৰে নিৰ্মাণ কৰিবলৈ যত্ন কৰিছে। মানে সকলো সময়তে এই উদ্ধৱে কৃষ্ণকে চিন্তা কৰে। এনেদৰে 8 বছৰ বয়স যেতিয়া হ'ল, তেতিয়া উদ্ধৱে বৃহস্পতিৰ ওচৰত শিক্ষা ল'বলৈ গ'ল আৰু বৃহস্পতিৰ ওচৰত শিক্ষা লৈ তেওঁ পূৰ্ণৰূপে শিক্ষা সাং কৰি এইবাৰ তেওঁ সম্পূৰ্ণৰূপে তেওঁ প্ৰভু ভগৱন্তৰ ভকতি আৰু বৃহস্পতিয়ে দিয়া সমস্ত জ্ঞান শিক্ষা নীতি সমস্তৰে তেওঁ পুষ্ট হৈ উঠে। এতিয়া এইখিনিতে আমাৰ বিশেষত্ব এটি আমি ভাবো যে যিজনে লৰালি কালতে কৃষ্ণক একান্ত ৰূপে ভাবিছে, হয় বন্ধু হিচাপে ভাবিছে, নহয় ভগৱন্ত হিচাপে ভাবিছে, নহয় সখী হিচাপে, নহয় লগৰীয়া, যিয়েই যেনেকে ভাবিছে, কিন্তু কৃষ্ণ প্ৰেম যদি সৰু কালৰ পৰাই আছে, তেতিয়াহ'লে সেইজনে কিন্তু ছাত্ৰ হিচাপে পৰম তীক্ষ্ণ বুদ্ধিৰ গৰাকী হয়। আমি বহু ঠাইত পাইছো এয়া উদ্ধৱৰ ক্ষেত্ৰতো সেয়াই হৈছিল। বৃহস্পতিয়ে এবাৰ ক'লে দ্বিতীয়বাৰ আৰু উদ্ধৱে শুনিবলগীয়া নহয়, উদ্ধৱে সেয়া সহজে আহৰণ কৰে। আমাৰ মনুষ্য জীৱনত আমি বাৰু আমাৰ সন্তানসকলক যেতিয়া তেওঁলোকে পঢ়াশালীলৈ প্ৰথমে যায়, তেওঁলোকক আমি সকলোৱে ভাবো যে আমাৰ ল'ৰা ছোৱালীবিলাক পঢ়া শুনাত ভাল হওক, চোকা হওক, মেধাৱী হওক। কিন্তু ডাঙৰ তত্ত্ব এটা ইয়াৰ ভিতৰত সোমাই থকা যেন লাগে। যদিহে তেওঁলোক ঈশ্বৰ পৰায়ণ, কৃষ্ণ পৰায়ণ হয় সৰু কালৰ পৰাই, তেতিয়াহ'লে তেওঁলোকে মেধা শক্তি সহজে আহৰণ কৰিব, সহজে শিক্ষা দীক্ষা লাভ কৰিব। ইয়াত এটি যুক্তি নথকাও নহয়। কাৰণটো হ'ল
যে সমস্ত শিক্ষা, সমস্ত জ্ঞানৰ আলয়, সমস্ত সৃষ্টি, সমস্ত শকতি ভকতি, সমস্ত সৃষ্টি স্থিতি লয়, এই সমস্ত চৰাচৰ একমাত্ৰ জ্ঞানৰ গৰাকী প্ৰভু ভগৱন্ত কৃষ্ণ। এতিয়া যিজন শিশুৱে কৃষ্ণৰ কথা ভাবিলে সেইজনে তেতিয়াহ'লে সমস্ত জ্ঞান সহজে আহৰণ কৰাটো একো ডাঙৰ কথা নহয়। কাৰণ কৃষ্ণ সমস্ত জ্ঞানৰ শ্ৰেষ্ঠতম, যিজনক তেওঁ সমস্ত জ্ঞান তেওঁৰ চৰাত তেওঁ মানে তেওঁ কাৰো ওপৰত নিৰ্ভৰ নকৰে, তেওঁ সম্পূৰ্ণৰূপে স্বকীয়, সম্পূৰ্ণৰূপে স্বাধীন, তেওঁ সমস্ত জ্ঞাতা। অৰ্থাৎ এই সংসাৰৰ সৃষ্টিৰ পূৰ্বে আৰু সংসাৰৰ সৃষ্টিৰ মধ্যত আৰু অন্তত এই সমস্তখিনি প্ৰভুই জ্ঞাতা, সমস্ত জ্ঞানৰ অধিকাৰী। গতিকে এনে কোনো জ্ঞানৰ আৰু তাত থাকিব নোৱাৰে যি প্ৰভু ভগৱন্তৰ অজ্ঞাত। অৰ্থাৎ যিটো শিশুৱে কৃষ্ণকে সৰুকালতে একান্ত সখী বুলিয়েই লওক, প্ৰভু বুলিয়েই লওক, যি বুলিয়েই নলওক, এই প্ৰভুকেই প্ৰেম ভাৱে লৈছে, সেইজনে তীক্ষ্ণ বুদ্ধিৰ অধিকাৰী যে হব এইটো খাটাং। এয়া হৈছে আমাৰ উদ্ধৱৰ ক্ষেত্ৰতো সেয়াই হৈছে। পিছত যেনিবা এই উদ্ধৱে সমস্ত শিক্ষা সাং কৰি আহিলে, আহি মথুৰাত তেওঁ কৃষ্ণৰ লগ লাগি কৃষ্ণক এনেও লগ পালে। সেই উগ্ৰসেনৰ সভাত এতিয়া তেওঁ তাতে কৃষ্ণৰ লগতে থাকি কৃষ্ণৰ অমাত্য হিচাপে লগত থাকিলে। ভগৱন্ত কৃষ্ণই উদ্ধৱক কৈছে, তুমি বৃহস্পতিৰ শিষ্য, তোমাৰ বিচক্ষণ বুদ্ধিৰ লগত কোনেও পাৰ নাপায়। এই বিচক্ষণ বুদ্ধিৰ আঁৰতে আছে তেওঁ আকৌ কৃষ্ণ ভকতিৰ যি বিশালতা, গভীৰতা। গতিকে তেওঁ পূৰ্ণাংগ ৰূপে এজন উত্তম মনুষ্য ব্যক্তি, উত্তম তেওঁ সেই মনুষ্য জীৱন লাভ কৰাৰ তেওঁ সফলতমজন হৈছে উদ্ধৱ। ভাল, আমি উদ্ধৱৰ কথাটো অকমান আহিলে উপগৌৰৰ তনৰ বুলি এষাৰতে কৈছিলে, এই কথাষাৰ আমি মনতে আহিলে প্ৰভু ভগৱন্তই কৈছে যে হৈবন্ত উদ্ধৱ মোৰ ভক্ত অতিথ। উদ্ধৱ মোৰ আটাইতকৈ প্ৰিয়তম হ'ব, তেওঁ মোৰ আটাইতকৈ প্ৰিয় ভক্ত হ'ব, এই কথাটো কৈছে। গকুলক লাগি পাছে অহাংক পঠাইব, বচন সন্দেশে পাছে ব্ৰজক জোৰাইব। এই ইয়াতে মানে এই দুখাৰিতে এটা কথা এটি সোমাই আছে। কথাটো হৈছে যে অকুৰে গৈ এই গকুলৰ পৰা কৃষ্ণক যি লৈ আহিলে, কৃষ্ণ আৰু মথুৰাতে আছে, তেওঁ ইটো সিটো কাম কৰোঁতে সমাধান কৰি কংস বধ কৰিলে। বধ কৰি মেলি তেওঁ এতিয়া গৈ আকৌ শান্তিপনী মুনি তাত গৈ শিক্ষা সাং কৰি আহিলে। আহি পেলাই এতিয়া তেওঁ মথুৰাত আছে। মথুৰাত ইতিমধ্যে উগ্ৰসেন ৰজা হৈ আছে, আৰু সেই ৰজা ৰাজসভাত কৃষ্ণও আছে, আৰু ইতিমধ্যে উদ্ধৱো আছে। এই উদ্ধৱক এদিন মাতি পেলাই কলে, বোলে উদ্ধৱ, তোমাক মই ভিতৰুৱা কথা কি কবলৈ আজি মাতিলো। কথাটো বৰ গভীৰ। কথাটো এনেকুৱা যে মই অন্তৰ্যামী হিচাপে সকলো গম পাই আছো, মই বিভিন্ন কামত ব্যস্ত হৈ আছো, কিন্তু মই যে সেই গকুলৰ গোপীসকলক এৰিলো, নন্দ ৰজাক এৰিলো, যশোদাক এৰি থৈ আহিলো, সেইদিন ধৰিতো মই আৰু তেওঁলোকৰ পুনৰ এই মথুৰাৰ পৰা পুনৰ আৰু মই গকুললৈ যোৱা নহল। সেই গোপীসকলে, বিশেষকৈ গোপীসকলে সদায় বাটলৈ চাই থাকে, কিজানি আজি কৃষ্ণ ঘূৰি আহিব মথুৰাৰ পৰা।
কৃষ্ণ কেতিয়াকৈ মথুৰাৰ পৰা গকুললৈ আহিব এইটোকে লৈ সদায় মনত দুখ সদায় শোকসন্তপ্ত হৈ চকু পানীটোকে গোপীসকলে এই কথাটো কিন্তু প্ৰভু ভগৱন্তৰ অন্তৰ্যামী হিচাপে গম পাই আছে সেইকাৰণে উদ্ধৱক কলে যে উদ্ধৱ তুমি মোৰ প্ৰাণৰ বান্ধৱ তোমাক মই এই কথাখিনি মোৰ এই ব্যস্ততাৰ মাজত মই গোপীসকলৰ ওচৰলৈ অৰ্থাৎ মই গকুললৈ যাব পৰা নাই সেইকাৰণে তেওঁলোকে ম্ৰিয়মান হৈ আছে মোৰ দুখত তেওঁলোকে দিন আৰু ৰাতি সমান কৰিছে চকু পানীৰে বাট উপচাই পেলাইছে গতিকে তুমি এক কাম কৰিব লাগে মই যাব নোৱাৰো গকুললৈ কিন্তু মোৰ সলনি তুমিয়েই যোৱা তুমিয়েই গৈ সেই গোপীসকলক অকণমান সান্তনা দিয়াগৈ মোৰ কথা কবা মোৰ সকলো কল্যাণ তেওঁলোকৰো কল্যাণ বাৰ্তা সুধিবা আৰু কবা প্ৰভু কৃষ্ণই গোপীসকলক সদায় মনত পেলাই থাকে তেওঁ কৰ্মৰ মাজত থাকোতে ব্যস্ততাৰ মাজত থাকোতে তেওঁ কিন্তু গোপীসকলৰ ওচৰলৈ হয়তো আহিব পৰা নাই কিন্তু গোপীসকললৈ তেওঁৰ যি প্ৰেম তেওঁৰ যি সেয়া আকৰ্ষণ এতিয়াও সম্পূৰ্ণৰূপে অটুট আছে প্ৰভু ভগৱন্তই গোপীসকলক ভাল পায় এই কথাখিনি তুমি গৈ এতিয়া গকুললৈ যাব লাগে গৈ পেলাই তাত কবগে লাগে এই কথাখিনি কৈ এই গোপীসকলৰ মনত তুমি সান্তনা প্ৰদান কৰিব লাগে সেইটোকে যেনিবা অলপমান সহজভাৱে ইয়াতে কলে গকুলক লাগি পাছে তাহাংক পঠাইবো বচন সন্দেশে পাছে ব্ৰজক জোৰাইবো মানে সান্তনা দিব আৰু ব্ৰজবাসী এই কথাটো কলে ইয়াৰ পিছত আমি আকৌ আগবাঢ়িছো বা সমস্ত অকুবুজিৰ মনোৰথ পুৰী অনন্তৰে অক্ৰূৰৰ গৃহক যাই বহুতা তপহে পায়া মুকৰ শিৱ অক্ৰূৰ মহামতি মুহুৰ মহিমা দেখি কৰিবে কতুতি আমি পূৰ্বতে এইটো কথা পাইছিলো যিদিনা অক্ৰূৰে মানে গকুলৰ পৰা কৃষ্ণ বলৰামক ৰথত তুলি লৈ আহিলে মথুৰা পাই পেলাই মথুৰা নগৰ সোমাওতে উপকণ্ঠ অঞ্চলতে কৃষ্ণই কলে বোলে অক্ৰূৰ তুমি যোৱাগে আমি ইয়াতে নামিলো আৰু এতিয়া আমি এইডোখৰ খোজকাঢ়ি যামগে আৰু মথুৰা পালোহি তুমি যোৱাগৈ সেই বুলি পেলাই ৰথৰ পৰা বলৰাম কৃষ্ণ সকলো নামিলে নামি পেলাই অক্ৰূৰক পঠিয়াই দিলে আৰু যাওঁতে এয়া পথতে এয়া কুবুজিক লগ পাইছিলে কুবুজিয়ে সেইখিনি সময়ত কৃষ্ণক লগ পাওঁতে কৈছিলে যে তুমি মোক কৃপা কৰিলা কুবুজিৰ যি মানে কোজ আছিলে প্ৰভু ভগৱন্তই কৃপা পৰৱশ হৈ কুবুজিৰ এই মানে থুতৰিত হাতখন দি ওপৰলৈ লাহেকৈ দাঙি দিলে এই দাঙি দিওঁতে কুবুজিৰ কোচটো নাইকিয়া হল একেবাৰে পোন হৈ সুন্দৰী তৰুণীলৈ পৰিণত হল এতিয়া কুবুজিয়ে পৰমানন্দ লাভ কৰিলে বৰ আনন্দ পালে হে প্ৰভু মোৰ এই জৰা চিৰদিনৰ দৈন্য তুমি নাইকিয়া কৰিলা তোমাৰ চৰণত সেৱা জনাইছো তোমাক মই মোক তোমাৰ চৰণত মই নিজকে অৰ্পণ কৰিলো তুমি মোৰ গৃহলৈ আহিবা আৰু তোমাৰ সংগ সুখ মোক দিবা এই কথাটো কৈ থোৱা আছিলে তেতিয়া কৃষ্ণ কলে বোলে হব মই পাৰিম মোৰ কামবোৰ শেষ কৰি লওঁ তাৰপিছত তোমাৰ তলে আহি সোমাম
এই কথাখিনি যে কৈ থৈছিলে সেই অনুসৰি এতিয়া সময় পালে আৰু কৃষ্ণই গৈ পেলাই এতিয়া কুবুজী ঘৰলৈ গ'ল। সেই কথাটোকে কৈছে কৃষ্ণই তেওঁ কথা ৰাখিলে। কুবুজী ঘৰলৈ গ'ল, গৈ কুবুজীৰ মনোৰথ পূৰ্ণ কৰিলে। তাৰপিছত অক্ৰূৰক যে এই ৰাস্তাতে নমাই ৰথখন দি পেলাই যে পঠিয়াই দিলে বুলি তুমি যোৱাগৈ আমি যাম আৰু খোজকাঢ়ি যাম। তেতিয়া অক্ৰূৰে ভৰিয়ে হাতে ধৰিলে যে প্ৰভু তুমি আমাৰ গৃহলৈ যাব লাগে। তেতিয়া অক্ৰূৰক কৃষ্ণই কথা দিছিলে যে তুমি চিন্তা নকৰিবা, তোমাৰ নিমন্ত্ৰণ মই ৰক্ষা কৰিম, মই যাম। সেই কথা অনুসৰি এতিয়া অক্ৰূৰৰ ঘৰলৈও কৃষ্ণ গৈ আহিলে। এই যাওঁতে ইয়াতে শব্দ এটি কৈছে, অক্ৰূৰৰ গৃহক যাই বহু তাতপৰে পায়ামুকৰ শিৱ অক্ৰূৰ মহামতী মুহুৰ মহিমা দেখি কৰিবে কতুতি। এই মহিমা দেখুওৱা কথাটো আমি যেতিয়া এই মধ্যাহ্ন সময়ত ৰথখন কাষতে ৰাখি পেলাই নদীত গা ধুবলৈ অক্ৰূৰে ডুব মাৰিলে। যিখিনি সময়ত ৰথত কৃষ্ণ বলৰামক অক্ৰূৰে মানে সেই গোকুলৰ পৰা আনি আছে, সেই পথতে ৰাস্তাতে এতিয়া অক্ৰূৰেতো কংসৰ পৰিকল্পনাটো জানে, মনে মনে দুখো লাগিছে, সেই প্ৰভু এই দুজন কৃষ্ণ আৰু বলৰাম দুয়োজন কম বয়সীয়া সুকুমাৰ যুৱক হবহে এতিয়া, এওঁলোকক কংসই বা কিবা অপকাৰ কৰি বা এইবোৰ কথা ভাবি আছে। তেতিয়া মধ্যাহ্নৰ সময় হৈছে আৰু অক্ৰূৰে নদীত গা ধুবলৈ বুৰ মাৰিলে। বুৰ মাৰোতেই দেখিছে যে সন্মুখত সেয়া দেখোন কৃষ্ণ আৰু বলৰাম। এইবাৰ তেওঁ বুৰ মাৰি ওপৰলৈ উঠিলে, ওপৰত চালে, চাই পেলাই ঘূৰি চাইছে যে পাৰত কৃষ্ণ আৰু বলৰামক ৰথত থৈ আহিছিলে। এতিয়া ৰথলৈ চালে, ৰথত ঠিকেই আছে দেখোন, কৃষ্ণ বলৰাম ৰথতে আছে, তেনেহলে মই এয়া দেখিলো দেখোন ইয়াত। এইবাৰ পুনৰ ডুব মাৰিলে, ডুব মাৰোতে এইবাৰ প্ৰভুৰ নিজৰ ৰূপত দেখিলে, চতুৰ্ভুজ ৰূপত। এই কথাটোকে মনত পেলাই কৈছে যে সেয়া প্ৰভু বুলি অক্ৰূৰে একদম স্থিৰ ভাৱে সিদ্ধান্ত লব পৰা হল যে কৃষ্ণ আন কোনো নহয়, এয়া প্ৰভু ভগৱন্ত। সেই কথাটোৱেই হৈছে যে মুহুৰ মহিমা দেখি কৰিবে কতুতি। মানে কৃষ্ণই ইচ্ছা কৰিহে এই স্নানৰ সময়ত অক্ৰূৰৰ ভকতি ভাৱনা লক্ষ্য কৰিয়েই কৃষ্ণই তেওঁক ৰূপ দৰ্শন কৰাইছিলে। এই যে ৰূপ দৰ্শন কৰাইছিলে অক্ৰূৰে নিশ্চিত হলে প্ৰভু বাদে আন কোনো নহয়। সেইকাৰণে এতিয়া নিজৰ গৃহত পাই পেলাই অক্ৰূৰে কৃষ্ণক প্ৰভু বুলি যে গম পাইছে, তেওঁৰ মহিমা সমস্ত গম পালে, এতিয়া তেওঁ পৰম শ্ৰদ্ধাৰে তেওঁৰ চৰণত সেৱা কৰিছে। এই পৰিকল্পনা কথাখিনি কওঁতে মানে অৰ্জুনৰ আগত কৈ আছে, গতিকে এই নাৰদৰ আগত কৈ আছে, গতিকে এই কৃষ্ণই মানে সেইটো কথাটো কৈছে মুহুৰৰ মহিমা দেখি, মানে কৃষ্ণই কৈ আছে তো, গতিকে মুহুৰ বুলি কৈছে, মোৰ মহিমা দেখি বুজিছা নাই নাৰদ, এয়া তেওঁ মানে এনেকে মোক সেৱা কৰিব, অৰ্থাৎ তেওঁ গম পালে আৰু মোক যে ঈশ্বৰ বুলি। এই কথাখিনি এনেদৰে কৈছে। বা সমস্ত আগলৈ যাওঁ। অনেক সময় কৰি অক্ৰূৰক পৰম আনন্দে পাছে চলিব গৃহক, মথুৰা বাসীৰ চিত্ত ৰঞ্জি অনুক্ষণ, বঞ্চী বহু পিতৃৰ গৃহত ৰংগ মন। এনেকে এয়া পুঁজি ঘৰলৈও গ'ল, কথা মতে অক্ৰূৰৰ ঘৰলৈও গ'ল। এতিয়া তেওঁ অক্ৰূৰৰ মনৰ বাঞ্ছা পূৰ্ণ কৰিলে, কৰি তেওঁ পুনৰ এতিয়া পিতৃগৃহলৈ আহিলে। আহি এতিয়া তেওঁ কি কৈছে, মথুৰাবাসীৰ
য'ত কৃষ্ণ আছে মথুৰাত, য'ত কৃষ্ণ আছে আনন্দৰ পূৰ্ণ পৰিভৰ। প্ৰভু ভগৱন্ত হৈছে আনন্দৰ সাগৰ, আনন্দৰ নিধি। অৰ্থাৎ কৃষ্ণ য'ত আছে তাত আৰু বেলেগকৈ আৰু আনন্দৰ প্ৰয়োজন নাই। অৰ্থাৎ কৃষ্ণ এনেকুৱা যিজন য'ত উপস্থিত হৈছে তাত আনন্দৰ সীমা নোহোৱা হৈছে। অৰ্থাৎ মথুৰাবাসীৰ বাবে এতিয়া আনন্দৰ সীমা নাই আৰু কৃষ্ণ আছে, তেওঁলোকৰ লগত কৃষ্ণ আছে। এতিয়া এয়া এনেদৰে সময়বোৰ আনন্দৰে পাৰ হৈছে। পাৰ হওঁতে এতিয়া সদায়তো আৰু সময়বোৰ তেনেকে নাথাকে। এতিয়া আগবাঢ়িব ঘটনা আজি। আমি ইয়াৰ পিছৰ ফালে আগবাঢ়িছো। আতৰন্তৰে কথা শুনা মুনিবৰ, জৰাসন্ধ নামে ৰাজা চচুৰ কংসৰ, জীয়েকৰ মুখত জমাই বধ শুনি, সংগে লৈয়া সাজি সেনাতে 23 অক্ষৌহিনী। ইতিমধ্যে আমি পাই আহিছিলো যে কংসক বধ কৰিলে কৃষ্ণ বলোৰামে, কৃষ্ণই বধ কৰিলে। এই কথাটো এতিয়া কংসৰ শহুৰেক সেইজন হৈছে আকৌ জৰাসন্ধ। এতিয়া তেওঁ এই কথাটো জৰাসন্ধই যেতিয়া গম পালে যে কৃষ্ণই তেওঁৰ জোঁৱায়েক কংসক বধ কৰিছে, সেই অনুসৰি আৰু তেওঁ একেবাৰে 23 অক্ষৌহিনী সেনা লৈ 23 অক্ষৌহিনী সেনা লৈ এতিয়া মথুৰা আক্ৰমণ কৰিবলৈ আহিলে, পুতক তুলিবলৈ আহিলে। সেই পুতক তোলা কথাটো ইয়াতে এটা বিশেষত্ব আছে। 23 অক্ষৌহিনী লৈ আহিছে, বিশাল বাহিনী। জৰাসন্ধই আক্ৰমণ কৰিবলৈ আহোঁতে 23 অক্ষৌহিনী লোক একেবাৰে লৈ আহিছে। এতিয়া আমি এক অক্ষৌহিনী মানে কি সেই কথাটো এনেই সাধাৰণভাৱে পাতিছো। এতিয়া 1,09,350 জন, 1,09,350 পদাতিক সৈন্য থাকে, 65,610টা ঘোঁৰা, অশ্বাৰোহী, 21,870খন ৰথ আৰু তাৰ লগত 21,870টা হাতী, মানে হাতীৰ ৰথ, অশ্বাৰোহী পদাতিক। এনেকে লৈ পেলাই এই গোটেইখিনি এক অক্ষৌহিনী, এনেকুৱাকে 23 অক্ষৌহিনী। যদি 23 অক্ষৌহিনী হয় তেতিয়াহ'লে এক বিৰাট সৈন্য দল। এইখিনিতে এই 23 অক্ষৌহিনী দল লৈ আহি পেলাই একেবাৰে জৰাসন্ধই মথুৰা বেৰি ধৰিলেহি। বোলে ইয়াতে কৃষ্ণ আছে, কৃষ্ণই কংসক বধ কৰিলে, গতিকে ইয়াৰ পুতক তুলিব লাগে। এই বুলি পেলাই কংসই মানে মথুৰাক চাৰিওফালৰ পৰা বেৰি লয়। মথুৰা বেৰিবে গয়া আৰম্ভৰে, তাৰ সেনা গণ মানে মাৰিবো সমৰে, দুনাই 23 অক্ষৌহিনী সাজি দি বেধাৰ, তাকৰণে মাৰিয়া কৰিবো বুন্দা মাৰ। এই যে 23 অক্ষৌহিনী সৈন্য লৈ আহিলে, এইখিনি মাৰি পেলালে কৃষ্ণই। আকৌ দ্বিতীয়বাৰ জৰাসন্ধই আকৌ 23 অক্ষৌহিনী লৈ আহি পেলাই এইবাৰ আকৌ যুদ্ধ দিবলৈ আহিলে। এনেকুৱাকে আহি আছে। এতিয়া প্ৰত্যেক বাৰতে যিদৰে আহে সেই 23 অক্ষৌহিনী সৈন্য, সেই পৰম দুৰ্জন পৃথিৱীৰ ভাৰ এইসমূহক বধ কৰি নাইকিয়া কৰে। ইয়াতে
ইয়াতে এটা প্ৰভু ভগৱন্তৰ লীলা প্ৰকাশ হয়। সেইটো আমি অকমান কিমান পদ আগলৈ গলে কথাটি আমি বুজিব পাৰিম। কৃষ্ণ এই মতে মাগধক সপ্তদশ বাৰ আকৰণে মাৰিয়া কৰিব বুন্দা মাৰ দুনাই 23 অক্ষৌহিণী সাজিব দুৰ্জনে সেই সময়ত সাজি আঁকিব যবনে। এনেদৰে 17 বাৰ প্ৰত্যেক বাৰতে 23 অক্ষৌহিণী সৈন্য লৈ জৰাসন্ধই মথুৰা আক্ৰমণ কৰিবলৈ আহে। আৰু প্ৰত্যেক বাৰতে কৃষ্ণই জৰাসন্ধক বধ নকৰি এৰি দিয়ে আৰু তেওঁৰ লগত অনা 23 অক্ষৌহিণী সৈন্য কিন্তু মাৰি মুণ্ডামাৰ কৰে, সমস্তকে বধ কৰে। ইয়াত এটা প্ৰভুৰ পৰিকল্পনা আছিলে। প্ৰভুৱে দেখে যে পৃথিৱীৰ ভাৰ সৃষ্টি কৰা অন্যায় পন্থত থাকি ক্ৰূৰ হিংসু সেইসকলে পৃথিৱীৰ ভাৰ বৃদ্ধি কৰে। পৃথিৱীৰ ভাৰ কমাবৰ বাবে প্ৰভুৱে সেইসকলক বধ কৰে, নিপাত কৰে। এইটো এটা পৰিকল্পনা। প্ৰত্যেকবাৰ 23 অক্ষৌহিণী বধ হয়। এইবাৰ এৰি দিয়ে জৰাসন্ধক। জৰাসন্ধই আকৌ 23 অক্ষৌহিণী আনে। এইবাৰো সেই 23 অক্ষৌহিণী বধ কৰে। এনেকুৱাকৈ 17 বাৰ 23 অক্ষৌহিণী সেই সৈন্য প্ৰত্যেকবাৰতে কৃষ্ণই বধ কৰে আৰু জৰাসন্ধক এৰি দিয়ে। এই শেষৰ বাৰ কি হল? কৃষ্ণই দেখিলে যে এইবাৰ এই 23 অক্ষৌহিণী সৈন্য লৈ জৰাসন্ধ আহিছে আৰু ইফালে এই এজন কাল যবন বুলি পেলাই সেইজনেও আহি পেলাই এতিয়া আশিব যবনে বুলি শব্দটো যে কলে, সেই সময়তো সাজি আশিব যবনে। ইফালে 23 অক্ষৌহিণী সৈন্য লৈ জৰাসন্ধ আহিছে আৰু এনে সময়তে আকৌ এই কাল যবন বুলি এজনেও একেবাৰে কোটি সৈন্য লৈ পেলাই মথুৰা আক্ৰমণ কৰিবলৈ আহিছে। উদ্দেশ্যটো হল কি, কাল যবনে তেওঁ মানে ইচ্ছা কৰিছিল যে তেওঁ শ্ৰেষ্ঠতম জনৰ লগত যুঁজ কৰিব, তেওঁ সমকক্ষজনৰ যুঁজ কৰিব। তেতিয়া মানে এই নাৰদে কলে বোলে এটা কথা, এই মথুৰাত আছে কৃষ্ণ, সেইজনৰ লগতে তুমি যুঁজ কৰিলে ভাল হব। তুমি যদি পাৰা সেইজনৰ লগতে কৰাগৈ। সেই বুলি একেবাৰে কোটি কোটি সৈন্য লৈ কাল যবন আহি ওলালে। ইতিমধ্যে তাত জৰাসন্ধ আহি আছে যুঁজ কৰিবলৈ আৰু সেইখিনি সময়তে কাল যবনো আহি ওলালে। এইখিনি আমি এইখিনিলৈকে পদত পালো। ইয়াৰ পিছলৈ গৈছো। কৃষ্ণ কৃষ্ণ হাজৰিকা বাপ, এই জৰাসন্ধই যে 12 প্ৰতি 23 অক্ষৌহিণীকেহে আনে, 23টো কিবা এটা কথা আছে নেকি বাৰু? আমি জানিব বিচাৰিছিলো। এটা কথা, আমাৰ এই আমি অৱশ্যে 23 অক্ষৌহিণী শব্দটো কিয় কলে মই নাজানো কৃষ্ণ, কিন্তু এইটো কথা সত্য। 23 অক্ষৌহিণী বুলি কওঁতে, যিহেতু এক অক্ষৌহিণী বুলি কওঁতে 1,09,350 জন পদাতিক, 65,610টা ঘোঁৰা মানে অশ্বাৰোহী, 21,870খন ৰথ আৰু 21,870টা হাতীয়ে সেই ৰথ টানিব। অৰ্থাৎ এই এক অক্ষৌহিণী বুলি কলে বিশাল এক দল সৈন্য। যে 23 গুণ হলে মানে এয়া এক বিশাল। কিন্তু আমি এনে এটা হয় বাৰু, আমাৰো এটা তেনেকুৱা বহু সময়ত থাকে, আমি পাইছো যে আমাৰ গুৰুজনাইও কৈছে কৃষ্ণৰ নাম ললে 34 জাতি উদ্ধাৰ হব। তেনেকুৱাকে আমি বহু সময়ত পাইছো।
সংখ্যা শব্দটো সংখ্যাৰ এটা বিভিন্ন সময়ত বিভিন্ন ৰূপে বিশালতা বুজাবলৈ 20 লক্ষ কোটি যোজন 10 লক্ষ কোটি যোজন এয়া নৰকৰ অৱস্থান এনেকুৱাবিলাকত আমি সেইবিলাক পাইছো কিন্তু 23 লক্ষ বুলি কৈ এক বিশালতা বুজাবলৈ যত্ন কৰা যেন লাগে তেনেকৈ আমি ভাবো কৃষ্ণ আমাৰ কথাটো এনেকুৱা আমি যদি কওঁ দহুবন কাটি কৰি আহিলো বা তাৰমানে 10টা কামহে আছিল নেকি 10টা কাম নহয় বা তেনেকুৱা এনেকুৱা সহস্ৰ ৰাতি অপৰাধৰ দিনে ৰাতি আমি সহস্ৰ মানে হেজাৰটাহে অপৰাধ আছে নেকি কোটিটাও থাকিব পাৰে অৰ্থাৎ এটা বিশালতা বুজাবলৈ কোৱা যেন লাগে কিন্তু 23 অক্ষৰিণীটো আমি তেনেদৰেহে বুজিছো আৰু 23 শব্দটো বিশেষভাৱে বেলেগকে আৰু আমি নাজানো ব্ৰহ্মস্থই যদি আপোনালোকে পাইছে তেতিয়াহ'লে নিশ্চয় ক'ব আমাৰ সীমিত জ্ঞানেৰে এই 23 সংখ্যাটোৰ বিষয়ে আৰু বিশেষভাৱে নাজানো সেইখিনিকে আমি বিশালতা বুজাবৰ কাৰণে ইয়াক কোৱা হৈছে যেন লাগে এইখিনিকে আমি শ্ৰদ্ধা বৰা প্ৰভুলে সেৱা জনাই আমি জনাইছো কৃষ্ণ মোৰ মনটোত মানে এইটো কাৰণে লাগিল বাৰে প্ৰতি 23হে আমি অলপ বঢ়াই আনিবও পাৰে বা কমাই নামেনো কেলে কৃষ্ণ কৃষ্ণ হয় প্ৰভু আৰু এটা কথা ভাব এই ভকতে প্ৰভুৰ গুণ নাম লীলা শ্ৰৱণ কৰোঁতে কৌতুক হ'ব লাগিব হৃদয়ত মনত এটা ভাৱ আহিব লাগিব আৰু সেইটো দৰকাৰ আমাৰ কাৰণে 23 অক্ষৰিণীহে আনিলে কিন্তু এইটো ঠিক ভগৱন্তই আকৌ এই জৰাসন্ধক মাৰি পেলোৱা নাই কাৰণ এটা আছে 23 অক্ষৰিণী এইবাৰ জৰাসন্ধই আনিলে মাৰি পেলালে আকৌ 23 অক্ষৰিণী আনিব এইবাৰ পৃথিৱী ভাৰ এইবাৰ নাইকিয়া কৰিব লাগে এনেকে 17 বাৰ আনিলে 23 অক্ষৰিণীকে প্ৰত্যেক বাৰতে মাৰিলে জৰাসন্ধক এৰি পঠিয়াই দিলে কাৰণ ই আৰু আনকি আনিলে সেইবোৰ সহজে মাৰিব পাৰিব কৃষ্ণ এইটো এটা কৌশল আছিলে ভাল বাৰু ভাৱ কৃষ্ণ আগবাঢ়িছো হয় কৃষ্ণ কৃষ্ণ আগবাঢ়ক এতিয়া এই মগধক মানে মথুৰাক বাৰে বাৰে 17 বাৰ আক্ৰমণ কৰিলে সেইখিনি সময়তে একেবাৰে কোটি সৈন্য লৈ পেলাই ইয়াক কাল জবন আহিলে এতিয়া দুইজনে আহি পেলাই যেতিয়া মথুৰা আক্ৰমণ কৰিলে তেতিয়া কৃষ্ণৰ মনতে কথা এটা ভাবিলে যে এই মথুৰাবাসীক নিৰাপদ ঠাইত থৈ ল'ব লাগে তাৰপিছত এই দুইজন অত্যাচাৰীক তেওঁলোকৰ লগত যুঁজ দিব লাগিব সেইবুলি ভাবি পেলাই সাগৰৰ মাজত দ্বাৰকাৰ সৃষ্টি কৰিলে দ্বাৰকা নগৰী সৃষ্টি কৰিলে আৰু দ্বাৰকা নগৰী সৃষ্টি কৰি ৰাতিটোৰ ভিতৰতে যুগবলে সমস্তকে মথুৰাবাসীকে দ্বাৰকালৈ লৈ গৈ সমস্তকে তাত থলেগৈ দ্বাৰকাবাসী হিচাপে তেওঁলোক থাকিলে মথুৰাবাসীয়ে নাজানিলে যে তেওঁলোক মথুৰাতে আছে নে দ্বাৰকাতে আছে তেওঁলোকে বহুজনে নাজানিলেই কিন্তু কৃষ্ণই যুগবলে তেওঁলোকক মথুৰাবাসীক লৈ গল দ্বাৰকালে দ্বাৰকা নিৰ্মাণ কৰিলে বিশ্বকৰ্মাই অতি সুন্দৰভাৱে বিশাল এক সাগৰৰ মাজত প্ৰচণ্ড এক নগৰ সৃষ্টি কৰিলে দ্বাৰকা নগৰী ৰূপে গুণে সমস্ত সৌৰ্য বীৰ্যৰে পূৰ্ণ এই দ্বাৰকা নগৰ সেই নগৰী সমস্তকে প্ৰতিষ্ঠা কৰি দিব আৰু কৃষ্ণই এবাৰ কি কৰিব আমাক কব আমি অকমান আগবাঢ়িছো বা মনুষ্যৰ শ্ৰেষ্ঠ আতি দেখাই মুনি ৰাজ অনিৰ্মিবু কাপুৰী পয়ুনিধি মাজ মথুৰাবাসীক পাছে নিজ যুগ বলে মথুৰাপুৰীক লাগি নিব বিকলে এনে কথাটো আমি কলোৱেই যে মনুষ্যৰ মাজত একে দেখি চমৎকাৰ লগাকৈ শ্ৰেষ্ঠ যেন লগা বুজিছান নাই ভাৰত এনেকে বুলি পেলাই কৃষ্ণই কৈছে মানে সাগৰৰ মাজত দ্বাৰকা নিৰ্মাণ কৰি নি পেলাই মথুৰাবাসীক যুগবলৈ নি তাত থৈ পেলাই তেওঁলোকে
কৃষ্ণই নি থৈ গ'ল। এতিয়া অদুনাই মথুৰা কলসী নিজৰ ৰূপত ধৰি জগনক দেখাই চলি যায় বুলি লাগ কৰি। দেখি কালো জবনে পাছে পাছে খেদি যাইবোৰ তাক নিবু বিদুৰ পলাগনি দি। এই মথুৰাবাসী স্থানান্তৰ যেতিয়াই হৈ গ'ল আৰু একেবাৰে সকলো দ্বাৰকালে গ'লগৈ, দ্বাৰকাত আছে আৰু এতিয়া তেওঁলোকে গম নাপায়। ইফালে কাল জবন আৰু জৰাসন্ধই একেবাৰে মথুৰাখন চাৰিওফালৰ পৰা বেৰি আছে। এতিয়া কৃষ্ণই লাহেকে দ্বাৰকাত থৈ পেলাই সকলোকে থৈ তেওঁ এতিয়া এই মথুৰালৈ আহি ওলালহি। মথুৰাত আহি পেলাই লাহেকে কাল জবনক দেখা দিলে। কাল জবনক এই নাৰদে কৈ পঠাইছে, তেওঁ এনেকুৱা দেখিবলৈ শ্যাম বৰণীয়া পীতবস্ত্ৰ, গাৰ ৰং শ্যাম বৰণীয়া পীতবস্ত্ৰ তেওঁ পিন্ধে, কণ্ঠত কৌস্তুভমণি থাকে, বনমালা থাকে, আৰু এই হৃদয়তে শিৱৎস পান্তি আছে। এইবিলাক কথা নাৰদে কৈ পঠাইছে। কাৰণ এয়া কাল জবনে সুধিছে যে বোলে মই চিনি পাম কেনেকে, মই যে আটাইতকৈ শক্তিশালীজনৰ লগত যুঁজ কৰিবলৈ ওলাইছো, তুমি কৈছা মই যাম বাৰু, কিন্তু সেইজনক মই চিনি পাম কেনেকে? তেতিয়া সেয়া নাৰদেই কৈ পঠাইছিলে। আৰু সেইমতে আহি পেলাই যেতিয়া কৃষ্ণইতো আৰু সেয়া সমস্ত তেওঁৰ লীলা অনুসৰি হৈছে, কৃষ্ণই এইবাৰ এই দ্বাৰকাৰ পৰা আহি চিধাই আৰু এয়া কাল জবনৰ আগত লাহেকে দেখুৱাই দিলে। কাল জবনে গম পালেই নহয় এইজনেই কৃষ্ণ, এইজনৰ লগতে মই যুঁজিবলৈ আহিছো। অন্য শত্ৰুতা একো নাই। তেওঁ সমকক্ষ বিচাৰিছে, কৃষ্ণৰ সমকক্ষ নাৰদে কৈ পঠাইছে। গতিকে আৰু তেওঁ এই ম্লেচ্ছ বিলাকৰ সৈন্যও লৈ পেলাই ম্লেচ্ছৰ সৈন্য বুলি কৈছে। সেয়া হ'ল কাল জবনে দেখিলে কৃষ্ণক, আৰু কৃষ্ণই লীলা কৰি কাল জবনে যাতে ধৰিব নোৱাৰে, আগে আগে তেওঁ মানে লাহে লাহে খোজ খৰ কৰি দৌৰাৰ নিচিনা কৰিলে, যাতে কাল জবনে ভাবে যে এই কৃষ্ণৰ ভয়তে পলাইছে। এনেকুৱা কৰি গৈ এইদৰে বিদুৰলৈ লৈ গ'ল। মানে মথুৰাৰ একেবাৰে মথুৰা এতিয়া পাৰ কৰি দিব আৰু, তেনেকুৱা সিংহৰ দ্বাৰ পাৰ হ'ব আৰু তেনেকুৱা অৱস্থা পোৱালেগে আৰু। আগে আগে কৃষ্ণ গৈছে, পিছে পিছে কাল জবনে খেদি গৈ আছে। অলক্ষিত ৰূপে পক্ষীগিৰি গবৰত মৰাইবোৰ জবন মুচুকুন্দ হাতত। পাছে মুখৰ ৰাজা নিজৰ ৰূপে ভেন্ত পাই কৰিবে অনেক তুতি মুচুকুন্দ ৰাই। এইবাৰ মানে ঘটনাই একেবাৰে তীব্ৰভাৱে পথ পৰিৱৰ্তন হৈছে। প্ৰভু ভগৱতৰ আগে আগে গৈ গৈ মথুৰা পাৰ হবলৈ লৈ গৈ একেবাৰে অলক্ষিতে, একেবাৰে তৎক্ষণাত প্ৰভুৰ এই লীলা মানে কাল জবনে ততেই ধৰিবই নোৱাৰি, তৰ্কিবই নোৱাৰিলে। এইবাৰ গৈ পেলাই এই প্ৰভু ভগৱন্ত এটি মানে পৰ্বতৰ মানে গুহা এটিত সোমালে। তাকে দেখি পেলাই হেৰিয়ে এই কাল জবনে পিছে পিছে খেদি আহি সেই গুহাত উপস্থিত হলহি। এইখিনিতে এতিয়া কথা এটি হল। এই কথাটি হৈছে মৰাইবোৰ জবন মুচুকুন্দৰ হাতত, এই বাক্যটিত কথা এটি সোমাই আছে। এই যে যিটো গুহাত কৃষ্ণ গৈ সোমালেগৈ, তাতে আকৌ মুচুকুন্দ ৰজা ইতিমধ্যে তাতে শুই আছে। মুচুকুন্দৰ কথাটো হল কি, মুচুকুন্দ হৈছিলে মান্ধাতা, ইক্ষ্বাকু বংশৰ মান্ধাতা ৰজাৰ পুত্ৰ। এয়া মুচুকুন্দ। মুচুকুন্দৰ মানে কি হল, ঘৰ দুৱাৰ ৰাজ্য শাসন চব ৰাজভোগ বাদ দি পেলাই দেৱতাসকলক অসুৰৰ পৰা ৰক্ষা কৰিবলৈ তেওঁ মানে তাতে দিনে ৰাতিয়ে পহৰা দি থাকিলেগৈ। দেৱতাসকলে এদিন বৰ সন্তোষ হল, হৈ পেলাই কলে যে তুমি পুত্ৰ এৰিলা, পৰিবাৰ এৰিলা, ৰাজ্য এৰিলা,
আমাৰ সুখ শান্তিৰ কাৰণে তুমি দেৱতাসকলৰ এই স্থান স্বৰ্গক তুমি ৰখীয়া হৈ থাকিলে তুমি এনেদৰে কষ্ট কৰিলা দিনে ৰাতিয়ে তুমি নিদ্ৰা নোলোৱাকৈ থাকিলা নিদ্ৰা তোমাৰ নহলে জীৱনত তুমি শুবলৈ নাপালা তুমি এতিয়া আমি তোমাক বৰ দিবলৈ ওলাইছো মুখ্য বাদে তোমাক আমি মুখ্য প্ৰদান কৰিব নোৱাৰো কিন্তু তাৰ বাদে তুমি যি লাগে সকলো পাবা কোৱা তেতিয়া মুচুকুন্দই কলে মোক যদি মুখ্যই দিব নোৱাৰা তেতিয়াহলে মই কি লাভ কি হ'ব তথাপি এটা কথা মই তোমালোকক এনেদৰে মানে এই যে দিনে ৰাতিয়ে টোপনি ক্ষতি কৰি মুচুকুন্দই তাত থাকিলে অৰ্থাৎ তেওঁ অনেক দিন শয়ন কৰিবলৈ পোৱা নাই মুচুকুন্দই কলে বোলে তোমালোকে যদি বৰ দিব বিচাৰিছা তেতিয়াহলে মোক বৰ শান্তিৰে শুই থাকিব পৰা বৰ এটি দিয়া শুই থাকিব যাতে পাৰো এই বৰ লৈ পেলাই এই যে কৃষ্ণ সোমাইছিল গৈ পিছে পিছে খেদি আহিছিল কালজগত এই গহ্বৰত মুচুকুন্দ শুই আছিলে এই কথাবোৰ কৃষ্ণই তেওঁৰ অনুভৱত শুই মাৰ আগত কৈ আছে এতিয়া ইয়াৰ পিছৰখিনি আকৌ আমি আকৌ আগবাঢ়িছো ইফালে আমি পাইছিলো যে মথুৰা এইফালে জৰাসন্ধৰো বেটি আছে ন এয়া কালজগতহে বল হ'ল এইফালে জৰাসন্ধ আছেই নহয় এইখিনি কি হব আমি আগলৈ যাওঁ তাহান সাক্ষী গহৰ কাল জপনৰ সবে হেমা ভয়ে দেখাই দিলা মনুষ্যৰ ওলাই চৰিব পাছে বীৰ শিখৰ হেন দেখি মুখ পাছে মাৰিবে প্ৰবন্ধে পৰ্বত বিৰিয়া জুই দিবে জৰাখনে চৰা পৰ্বত শিখৰ তাৰ অপৰাধীবে পাই গোদাৰ দেৱে পাই গোদাৰ কানগৰ আমিতো জানো এই পিছফালৰ পৰা আকৌ এয়া জৰাখণ্ড আছেই নহয় কালজগতহে বোধ হ'ল জৰাখণ্ডটো আছে এতিয়া এই কালজগত বোধ হোৱাৰ পিছত নিজৰ ৰূপ দেখুৱালে মুচুকুন্দ কৃতকৃত হল তেওঁক মুচুকুন্দক আশ্বাসন দিলে মুচুকুন্দ কৃতকৃত হৈ এতিয়া প্ৰভু ভগৱন্তই গৰ্ভৰ পৰা ওলাই আহি পেলাই এইবাৰ আকৌ দেখা দিলে কাক প্ৰভুৱে ইচ্ছা কৰি দেখুৱাই দিলে জৰাখণ্ড আগত নিজকে দেখুৱাই দিলে তেওঁ এতিয়া এই নিজৰ নাই আৰু এই মনুষ্যৰ ওপৰত আছে এতিয়া জৰাখণ্ডই দেখিলে এইজনে পলাই আহি ইয়াত আছিল এইবাৰ কৃষ্ণই কি কৰিলে জৰাখণ্ডক দেখুৱাই পৰ্বতৰ ওপৰলৈ উঠিলে পৰ্বতৰ ওপৰলৈ উঠি গৈ আছে পিছে পিছে জৰাখণ্ডই খেদি গৈ আছে গৈ এটা সময়ত লগ নোপোৱাত জৰাখণ্ডই এটা কাম কৰিলে এই পৰ্বতটোৰ চাৰিওফালে এৰি পেলাই জুই লগাই দিলে জুই এনেকুৱাকে লগালে যে প্ৰচণ্ড বহনিৰ মাজত জৰাখণ্ডই ভাবি ললে আৰু এইবাৰ এই কৃষ্ণ ক'ত পলাব এই বন জুয়ে পৰ্বতত জুয়ে তেওঁক মাৰি পেলাব জৰাখণ্ড নিশ্চিন্ত হল ইফালে কৃষ্ণই কি কৰিলে এইয়া কৈছে যে কিমান কৈছে পৰ্বত বেৰিয়া জুই দিবে জৰাখণ্ডে 11 যোজন চৰা 11 যোজন পৰ্বত মানে বিশাল পৰ্বত এই পৰ্বতৰ চাৰিওফালে যেতিয়া জুই দিলে তেতিয়া প্ৰভুৱে চাৰিওফালে জুই হলত কি কৰিলে প্ৰভুৱে দেও দি পেলাই অৰ্থাৎ জাপ মাৰি পেলাই তেওঁ সেই পৰ্বতৰ পৰা একেবাৰে নামিলেগৈ দ্বাৰকা নগৰীত প্ৰভুৰ অনিমা লঘিমা গুণৰ সহায়ত এতিয়া লঘিমা গুণত তেওঁ বহুত ওপৰলৈ জাপ মাৰিব পাৰিব বহুত দূৰৰ পৰা তেওঁ জাপ মাৰি লঘিমা গুণৰ কাৰণে একেবাৰে শুকান পাতৰ নিচিনাকৈ মাটিত পৰিব পাৰিব এয়া হৈছে প্ৰভুৰ
তেওঁৰ সেয়া ঐশ্বৰ্য তেওঁৰ যি ঐশ্বৰ্য শক্তি, তেওঁৰ সেই শক্তিৰে তেওঁ এই পৰ্বতৰ পৰা জাপ মাৰিলে। জৰাসন্ধই ভাবি থাকিলে আৰু যে বোলে কৃষ্ণক জুয়ে পুৰি মাৰিলে, কিন্তু কৃষ্ণই কি কৰিলে, সেই পৰ্বতৰ পৰা জাপ মাৰি একে জাপে আহি দ্বাৰকাত উপস্থিত হলে। এইখিনিলৈকে তাৰ পৰা দেৱে মানে দেউদী মানে এই জাপ মাৰি দেউদী পেলাই দেউদী পাইবোৰ দ্বাৰকা নগৰ একে জাপে আহি দ্বাৰকা নগৰ পালেহি। এইখিনিলৈকে আমাক কলে পৰম শ্ৰদ্ধাৰ বাপ সমস্ত আৰু আইসকল। আমি আমাৰ এই ধাৰাবাহিক ভাৱে জন্ম ৰহস্য পুথিভাগ পাঠ কৰা আৰু সেয়া আপোনাৰ সমস্তজনৰ মাজত কথন মথনৰ জৰিয়তে আলোচনা কৰি আনন্দ পোৱা, প্ৰভুৰ লীলা কথা শ্ৰৱণ কীৰ্তন কৰা, এই উদ্দেশ্যে আমি সমস্তজনে এনেদৰে লগ হৈছো। এনেদৰে লগ হওঁতে আমি ইতিমধ্যে কেইবাটাও খণ্ড পাৰ হৈ প্ৰতি সোমবাৰে, প্ৰতি সপ্তাহৰ সোমবাৰে আমি এনেদৰে লগ হওঁ আৰু আমি সময়ৰ কথাটো লক্ষ্য ৰাখি এনেকৈ সদায় 7:30 ভিতৰত আমি এয়া পাঠ আৰু আলোচনাৰ কাৰ্য সম্পন্ন কৰোঁ। যিহেতু এয়া লেঠাৰী মানে একে লেঠাৰিয়ে চলি থাকিব, গতিকে আজি পৰম শ্ৰদ্ধাৰ বাপ সমস্ত সময়ৰ প্ৰতি লক্ষ্য ৰাখি আপোনাৰ সবৰ চৰণলৈ সেৱা জনাই আমি আৰু সামৰিবলৈ আমি আগবাঢ়িছো।